বন্ধুসকল, মই কণমণি আপোনালোকলৈ লৈ আহিছোঁ এইটো অন্য এটি ব্লগ। সুদূৰ বৰপেটাৰ পৰা আমি আহিছোঁ, মই আৰু মোৰ অৰ্ধাংগিনী আহিছে শিৱসাগৰলৈ। শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নবিলাক আৰু তাৰ লগতে মনোৰম দৃশ্যবিলাক আমি আপোনালোকক দেখাই যাম, গতিকে চাই থাকিব। এয়া ৰংঘৰ, আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই শ বছৰ আগতে এনেকৈ বনাইছিল। বিভিন্ন থলুৱা সামগ্ৰীৰে ইমান ধুনীয়াকৈ এয়া ওপৰ মানে প্ৰথম মহলা এনেকৈ বনাই দিছে, চিৰি বনাই দিছে এনেকুৱা। আপোনালোকক দেখুৱাম। কোনো ধৰণৰ মেচিন ব্যৱহাৰ নকৰাকৈ হাতেৰে নিৰ্মাণ কৰিছিল। বেৰবিলাকত তেনেকৈ ফুল আনি দিছে। চাওক কি ধুনীয়া পৰিৱেশ। এই ৰংঘৰৰ বাকৰি এনেকৈ ফুলৰ বাগিচা বনাই দিছে আৰু মল্লযুদ্ধৰ প্ৰতিকৃতি, লগতে চাৰিওফালে বহাৰ কাৰণে ধুনীয়া চকী বনাই দিছে, যাতে যাত্ৰীসকলে আহি ইয়াতে বহি মনোৰম দৃশ্য উপভোগ কৰিব পাৰে। চাওক তাৰ দুৰ্ভাগ্যজনক কথা যে এনেকৈ যাত্ৰীসকলে আহি পেলাই এনেকৈ নামবোৰ লিখি থৈ যায়। গতিকে এইবিলাক লিখিব নালাগে। আমাৰ আপুৰুগীয়া সম্পদ এইবিলাক সংৰক্ষণ কৰি ৰাখিব লাগে। গতিকে ৰাইজসকলক কৈছোঁ যাতে এনেকৈ দূৰ দূৰণিৰ পৰা আহি এনেকৈ বেৰবিলাক নিলিখে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আমাৰ সম্পদ, অসমৰ সম্পদ, আমাৰ গৌৰৱ বস্তুখিনি যাতে আমি সুৰক্ষিত ৰাখিব পাৰোঁ, ভালদৰে থাকে আৰু শ বছৰ থাকে। ইয়াৰ চকী বনাই দিছে বহিবলৈ, চাইডত বিভিন্ন ধৰণৰ গছ গছনি, কি ধুনীয়া পৰিৱেশ। গতিকে আপোনালোকে আহক চাবলৈ, অন্ততঃ এবাৰ আহক। আহিলে আপোনাৰ দুখ ভাগাৰ টেনশ্যন একো নাথাকে। আপোনাৰ যে ঘৰ এখন আছে আপুনি পাহৰি যাব। আপুনি মাত্ৰ এবাৰ শিৱসাগৰলৈ আহক, আপুনি 100 বাৰ 1000 বাৰ আহিলেও আপুনি আমনি নালাগে, এনেকুৱা এটুকুৰা ঠাই। এতিয়া আমি তলৰ মহলাত যাম, মানে গ্ৰাউণ্ড ফ্ল'ৰ।
এয়াই ৰংঘৰৰ বাকৰি আৰু ইয়াৰ পৰা আমি তলাতল ঘৰলৈ যাম। তলাতল ঘৰৰ বিভিন্ন মনোৰম দৃশ্য দেখুৱাই যাম, চাই থাকক। এয়াই তলাতল ঘৰ। এতিয়া আহি আমি তলাতল ঘৰ উপস্থিত হ'লোঁ, চাই থাকক ইয়াৰে মনোৰম দৃশ্য দেখুৱাই যাম। আহোম স্বৰ্গদেউ ৰজাসকলে বনাইছিল, বহুত হাজাৰ বছৰ পুৰণি। চাই থাকিব। উঠি যাম, আকৌ তলতো আছে। তললৈকে গ'লে আপোনাৰ অন্ধকাৰ পৰিৱেশ দেখিলে আপোনাৰ ভয় লাগি যাব। গতিকে চাই থাকিব ইমান সুন্দৰ দৃশ্য। আৰু বিভিন্ন জেগাৰ পৰা বহুতো লোক আহিছে তলাতল ঘৰ চাবলৈ। ইমান সুন্দৰ, ইমান পৰিষ্কাৰ কৰি ৰাখিছে প্ৰশাসনৰ লোকসকলে, গতিকে সঁচাকৈ ভাল লাগিছে। সুন্দৰ বতাহ মেলি আছে। এয়া চাওক এনেকৈ এয়াই তলৰ ভিতৰৰ পৰিৱেশ, ইমান ভয় লগা। আহোম স্বৰ্গদেউ ৰজাসকলৰ বহুতো কাহিনী ইয়াতে জড়িত হৈ আছে, চাই থাকক। ইমান এটা ভয় লগা দৃশ্য। চাওক এনেকৈ কিমানখন সৰু সৰুকৈ গেট বনাই দিছিল। তো যিমানখিনি পাৰোঁ আৰু তললৈকে যাব চেষ্টা কৰিম। হয়তো প্ৰশাসনে তলত গেট বন্ধ কৰি দিছে, তো যিমানখিনি পাৰোঁ ইমানখিনি আগুৱাই যাম, চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ। চাই থাকিব। চাওক কেনেকুৱা আন্ধাৰ, একোটা গুহাৰ নিচিনা, একো দেখা নাপায়, আন্ধাৰ। মানে বাহিৰৰ পৰা অলপ অলপ খিৰিকী বুলিয়ে ক'লোঁ, ফাকেৰে অলপ অলপ পোহৰ আহে, চাটা মাটা অলপ কিবা দেখা পায়। এই চাওক এনেকৈ ওপৰলৈ যোৱাৰ কাৰণে আকৌ চিৰি দিছে। সেই সময়ত কোনো উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ নকৰা কৰি হাতেৰে এনেকৈ তৈয়াৰ কৰিছিল। ভিতৰ ভাগ দেখিবলৈ আপোনাৰ একদম মানে একে, কিন্তু আপুনি কোনখন গেটেৰে সোমাইছে কোনফালে ওলাইছে আপুনি একো ধৰিব নোৱাৰে। এনেকৈ আকৌ ওপৰলৈ যাব পাৰি।
আকৌ ওপৰলৈ উঠি আহিলোঁ। এই আকৌ ওপৰলৈ উঠিব পাৰি এনেকৈ, আকৌ ওপৰলৈ আকৌ ওপৰৰ ভাগ। এইটো আৰু ওপৰলৈ যোৱা আকৌ চিৰি আছিল, কিন্তু ইয়াতে বন্ধ কৰি দিছে, ইয়াতে গেট ক্ল'জ কৰি দিছে, গতিকে আৰু ওপৰলৈ যাব নোৱাৰি। এইবাৰ তললৈকে গৈ আছোঁ আৰু ওপৰত গেট বন্ধ কৰি দিছে, যাব নোৱাৰিলোঁ। এতিয়া আকৌ তললৈ নামি আছোঁ, তো চাই থাকিব আৰু দেখুৱাই যাম। এইটো এটা মঠ, হয়তো ৰজাসকলে ইয়াতে বিভিন্ন ধৰণৰ, নাজানো ইমানখিনি, তো হয়তো ইয়াতে কিবা ইয়াৰ পৰাই বিভিন্ন কাম কাজ চলাই নিছিল, হয়তো পূজা পাতি ইয়াতে কৰিছিলে। এইটো এটা গুহা, আৰু ইয়াৰ পৰাই ৰজাসকলে হয়তো বিভিন্ন ধৰণৰ আলোচনা কৰিছিল, ইয়াৰ পৰাই কাম কাজবোৰ চলাই নিছিল। আৰু এনেকৈ দেশী বিদেশী পৰ্যটকবোৰ ইয়ালৈ আহিছে, ইয়াৰে মনোৰম দৃশ্যবিলাক উপভোগ কৰিছে। আৰু অৰ্ধাংগিনী মোৰ বহি আছে, ভাগৰ লাগিছে খুব।